স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইবাটাও নতুন পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 14টা ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2, ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ হৈছে 15 মাৰ্চ 2024। এতিয়া আহিছোঁ এই পদসমূহৰ বিষয়ে। প্ৰথমতে আহিছোঁ ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ বিষয়ে। ইয়াত পদ আছে 6টা। এই 6টা পদৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে 2টা, ST প্লেনছৰ কাৰণে 0, ST হিলছৰ কাৰণে 0, SCৰ কাৰণে 1টা, OBC MOBCৰ কাৰণে 3টা পদ আছে। যদিও ST প্লেনছ আৰু ST হিলছৰ কাৰণে কোনো পদ নাই, তেওঁলোকে জেনেৰেল কেটেগৰী 2টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। দৰমহা 22,000ৰ পৰা 97,000 টকালৈকে, লগতে গ্ৰেড পে 9,400 টকা লাভ কৰিব, লগতে আদাৰ এলাউন্সেছবিলাকো পাব। শিক্ষাগত অৰ্হতা: এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোক বেচেলাৰ ডিগ্ৰী মানে স্নাতক ডিগ্ৰী হ'ব লাগিব, লগতে ইংলিছত ষ্টেন'গ্ৰাফী আৰু শ্বৰ্ট হেণ্ডত মিনিমাম স্পীড 100টা ৱৰ্ড পাৰ মিনিট হ'ব লাগিব আৰু কম্পিউটাৰত 40টা ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। ল' গ্ৰেজুৱেট পাছ কৰাসকলক অগ্ৰাধিকাৰ দিয়া যাব। তাৰপিছত আহিছোঁ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3ৰ বিষয়ে। ইয়াত পদ আছে 6টা। এই 6টা পদৰ ভিতৰত জেনেৰেল কেটেগৰীৰ কাৰণে 3টা, ST প্লেনছৰ কাৰণে 1টা, ST হিলছৰ কাৰণে 0, SCৰ কাৰণে 0, OBC MOBCৰ কাৰণে 2টা পদ আছে। দৰমহা 14,000ৰ পৰা 70,000 টকালৈকে, লগতে গ্ৰেড পে 7,400 টকা লাভ কৰিব, লগতে আদাৰ এলাউন্সেছবিলাকো পাব। শিক্ষাগত অৰ্হতা: এই পদসমূহ আবেদন কৰিবলৈ হ'লে বেচেলাৰ ডিগ্ৰী মানে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব, লগতে ইংলিছত ষ্টেন'গ্ৰাফী আৰু শ্বৰ্ট হেণ্ডত মিনিমাম স্পীড 80টা ৱৰ্ড পাৰ মিনিট হ'ব লাগিব আৰু কম্পিউটাৰত 40টা ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। ল' গ্ৰেজুৱেট পাছ কৰাসকলক অগ্ৰাধিকাৰ দিয়া যাব। তাৰপিছত আহিছোঁ লাইব্ৰেৰী এছিষ্টেণ্টৰ বিষয়ে। ইয়াত পদ আছে 2টা। এই 2টা পদ জেনেৰেল কেটেগৰীৰ কাৰণে আছে। বাকী কেটেগৰীৰ কাৰণে কোনো পদ নাই যদিও তেওঁলোকে এই 2টা পদৰ কাৰণে আবেদন কৰিব পাৰে। দৰমহা 14,000ৰ পৰা 70,000 টকালৈকে, লগতে গ্ৰেড পে 7,600 টকা লাভ কৰিব, লগতে আদাৰ এলাউন্সেছবিলাকো পাব। শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। লাইব্ৰেৰী ছায়েন্সত ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব। কম্পিউটাৰ থকাবিলাকক প্ৰফিচিয়েঞ্চি মানে অগ্ৰাধিকাৰ দিয়া যাব আৰু ল' গ্ৰেজুৱেট পাছ কৰাসকলক অগ্ৰাধিকাৰ দিয়া যাব। বয়সৰ সময়সীমাৰ ভিতৰত 15 ফেব্ৰুৱাৰী 2024 মতে 40 বছৰৰ বেছি হ'ব নালাগিব, বিশেষকৈ জেনেৰেল কেটেগৰীৰ কাৰণে। ইয়াত বয়সৰ ৰেহাইৰ কথা কোৱা হৈছে। OBC MOBCৰ কাৰণে 3 বছৰ, SCৰ কাৰণে 5 বছৰ, ST প্লেনছ ST হিলছৰ কাৰণে 5 বছৰ, PWD মানে ফিজিকেল হেণ্ডিকেপৰ কাৰণে 10 বছৰ ৰেহাই দিয়া হৈছে। ইয়াত প্ৰুফ অফ ৰেচিডেঞ্চিৰ কথাও কোৱা হৈছে। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ নামটো অসমৰ যিকোনো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হৈ থাকিব লাগিব। এই পদসমূহ আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ST STৰ কাৰণে 250 টকা, PWDৰ কাৰণে নীল, আদাৰ্ছ মানে জেনেৰেল কেটেগৰী আৰু OBCয়ে 500 টকা পে' কৰিব লাগিব। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। আবেদনৰ লিংক আমাৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ অনলাইন আবেদন কৰিব পাৰে। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ' লৈ।
তেতিয়ালৈকে আমাৰ এই ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।